গাঁওখনত মানে ইমানে ডাঙৰ পৰিস্থিতিত মানে আমি সন্মুখীন কৰিব লগা হৈছে। গাঁৱৰ গোটেই গৰু ছাগলী মৰিছেও, অনাসকলে আনিলে আৰু যিসকলে আনিব নাই পৰা সেইবিলাকৰ গাঁৱতে মৰি আছে। কুকুৰাবিলাকো হাঁহবিলাক চব মৰিছে আৰু যিমানখিনি খেতি পথাৰ আছিলে গাঁৱৰ যথেষ্টখিনি ৰাইজ, গোটেই ৰাইজৰে কঠীয়াও মৰিলে আৰু ভঁৰালৰ ধান ভঁৰালতে তিতি মেলি গজালি মেলিলে। এইটো পৰিস্থিতি মানে আগতো এবাৰ হৈছিলে আৰু নেক্সট বাৰ নহ'বলৈ চৰকাৰক এটাই অনুৰোধ জনাইছোঁ। তেওঁ বহুত সহায় কৰিছে আমাক। এইবাৰ এইটো অনুৰোধ কৰিছোঁ যাতে যিটো মানে আমাৰ চেৰপাখাটি গাঁৱৰ পৰা দুমহলা পথাৰ বুলি কয়, সেই পথাৰৰ ৰাস্তাটো মানে ৰাস্তাটো যদি হয়, সেই ৰাস্তাটো হৈ বনাই দিয়ে আৰু গিৰিং বান্ধটো বনাই দিয়ে। সেইটো বনাই দিলে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মানে অহা যোৱা, আমাৰো বেমাৰ আজাৰ হ'লে আমি খোৱাঙৰ হস্পিটেললৈ যাওঁ, সেই ৰাস্তা দিয়ে যাওঁ আৰু সেই ৰাস্তাটো নোহোৱা কাৰণে মানে সেই ৰিং বান্ধটো হোৱা নাই। যদি চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, সেই ৰাস্তাটো দুমহলা ৰাস্তাটো যাতে আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে সেই ৰাস্তাটো যাতে আমাক বনাই ৰিং বান্ধটো বান্ধি দিয়ে। এইখন কৰি দিলে আমাৰ ৰাইজে বহুত উপকৃত হ'ম বুলি তেওঁক এইটোৱে আমি অনুৰোধ জনাইছোঁ। নেশ্যনেল হাইৱেৰ যিটো ছেফ গান আছে, মিডল পইণ্ট যিটো আছে গাইডলাইন, তাত থাকিবলগীয়া হৈছে। গোটেই গাঁওখনৰ মানুহে গোটেই গাঁওখনৰ আমাৰ এঘৰ বাকী নাই। এতিয়া কণ ল'ৰা ছোৱালী সকলো বহুত অসুবিধাত আছে। মুঠতে এতিয়া গোটেই ঘৰ ডুবি আছে নেকি? ঘৰ চবৰে কমচে কম এবুকু এডিঙি প্ৰত্যেকৰ ঘৰত। এতিয়াতো পানী কমিছে নে? পানী বৰ্তমানলৈকে উঠি আছে, লাহে উঠি আছে। কিন্তু চৰকাৰে দিছে ৰাইজে সাহায্য নিশ্চয় পাইছে। ৰিং বান্ধ ভঙা ফলতে হৈছে। কোনকেইটা ৰিং বান্ধ? এইটো আপোনাৰ ঘগৰা জান যিটো আমাৰ মেইন আপোনাৰ চুইচ গেটটো আমাৰ খলিয়ামাৰীত আছিল, সেইটো ভাঙি দিয়াত আমাৰ ঘগৰাজানত প্ৰেছাৰ পৰিল। ঘগৰাজানত প্ৰেছাৰ পৰি ঘগৰাজান ভঙাৰ কাৰণে আমাৰ এই ৰাইজ আজি এই বান কবলত পৰিবলগীয়া হৈছে। কিমান দিন লাগিব এইটোতো এনেকৈ হ'বলৈ হ'লেতো মিনিমাম আপুনি 1 মাহ ধৰি লওক। খেতি পথাৰটোতো এইটো আশা কৰিবই নোৱাৰি। কিমানমান পৰিয়াল আছে ইয়াত? মিনিমাম আপোনাৰ 190, আমাৰ গাঁৱতে আছে 190 ঘৰ, মানে পানীতলত আছে। বাকীতো এইফালে নাহৰ পুখুৰীটো তাতো কমচে কম মিনিমাম তাত 50-60 ঘৰ মানুহ আছে। এইফালে আকৌ দুমহলা গাঁওখনত মানে ইমানে ডাঙৰ পৰিস্থিতিত মানে আমি সন্মুখীন কৰিব লগা হৈছে। গাঁৱৰ গোটেই গৰু ছাগলী মৰিছেও, অনাসকলে আনিলে আৰু যিসকলে আনিব নাই পৰা সেইবিলাকৰ গাঁৱতে মৰি আছে। কুকুৰাবিলাকো হাঁহবিলাক চব মৰিছে আৰু যিমানখিনি খেতি পথাৰ আছিলে গাঁৱৰ যথেষ্টখিনি ৰাইজ, গোটেই ৰাইজৰে কঠীয়াও মৰিলে আৰু ভঁৰালৰ ধান ভঁৰালতে তিতি মেলি গজালি মেলিলে। এইটো পৰিস্থিতি মানে আগতো এবাৰ হৈছিলে আৰু নেক্সট বাৰ নহ'বলৈ চৰকাৰক এটাই অনুৰোধ জনাইছোঁ। তেওঁ বহুত সহায় কৰিছে আমাক। এইবাৰ এইটো অনুৰোধ কৰিছোঁ যাতে যিটো মানে আমাৰ চেৰপাখাটি গাঁৱৰ পৰা দুমহলা পথাৰ বুলি কয়, সেই পথাৰৰ ৰাস্তাটো যদি হয়, সেই ৰাস্তাটো হৈ বনাই দিয়ে আৰু গিৰিং বান্ধটো বনাই দিয়ে। সেইটো বনাই দিলে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মানে অহা যোৱা, আমাৰো বেমাৰ আজাৰ হ'লে আমি খোৱাঙৰ হস্পিটেললৈ যাওঁ, সেই ৰাস্তা দিয়ে যাওঁ আৰু সেই ৰাস্তাটো নোহোৱা কাৰণে মানে সেই ৰিং বান্ধটো হোৱা নাই। যদি চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, সেই ৰাস্তাটো দুমহলা ৰাস্তাটো যাতে আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে সেই ৰাস্তাটো যাতে আমাক বনাই ৰিং বান্ধটো বান্ধি দিয়ে। এইখন কৰি দিলে আমাৰ ৰাইজে বহুত উপকৃত হ'ম বুলি তেওঁক এইটোৱে আমি অনুৰোধ জনাইছোঁ। নেশ্যনেল হাইৱেৰ যিটো ছেফ গান আছে, মিডল পইণ্ট যিটো আছে গাইডলাইন, তাত থাকিবলগীয়া হৈছে। গোটেই গাঁওখনৰ মানুহে গোটেই গাঁওখনৰ আমাৰ এঘৰ বাকী নাই। এতিয়া কণ ল'ৰা ছোৱালী সকলো বহুত অসুবিধাত আছে। মুঠতে এতিয়া গোটেই ঘৰ ডুবি আছে নেকি? ঘৰ চবৰে কমচে কম এবুকু এডিঙি প্ৰত্যেকৰ ঘৰত। এতিয়াতো পানী কমিছে নে? পানী বৰ্তমানলৈকে উঠি আছে, লাহে উঠি আছে। কিন্তু চৰকাৰে দিছে ৰাইজে সাহায্য নিশ্চয় পাইছে। ৰিং বান্ধ ভঙা ফলতে হৈছে। কোনকেইটা ৰিং বান্ধ? এইটো আপোনাৰ ঘগৰা জান যিটো আমাৰ মেইন আপোনাৰ চুইচ গেটটো আমাৰ খলিয়ামাৰীত আছিল, সেইটো ভাঙি দিয়াত আমাৰ ঘগৰাজানত প্ৰেছাৰ পৰিল। ঘগৰাজানত প্ৰেছাৰ পৰি ঘগৰাজান ভঙাৰ কাৰণে আমাৰ এই ৰাইজ আজি এই বান কবলত পৰিবলগীয়া হৈছে। কিমান দিন লাগিব এইটোতো এনেকৈ হ'বলৈ হ'লেতো মিনিমাম আপুনি 1 মাহ ধৰি লওক। খেতি পথাৰটোতো এইটো আশা কৰিবই নোৱাৰি। কিমানমান পৰিয়াল আছে ইয়াত? মিনিমাম আপোনাৰ 190, আমাৰ গাঁৱতে আছে 190 ঘৰ, মানে পানীতলত আছে। বাকীতো এইফালে নাহৰ পুখুৰীটো তাতো কমচে কম মিনিমাম তাত 50-60 ঘৰ মানুহ আছে। এইফালে আকৌ দুমহলা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।